অভাৱত স্বভাৱ নষ্ট হ'ব নালাগে আৰু অভাৱে অনাতনে ভাল লগা বিষয়েৰা সঁচাই যিটো ভাল সঁচাই যিটো ভাল সেই পথে চলে ধন্য নৰকনো ভাল সঁচা মানৱৰ মন লৈছে লৈছে পৰীক্ষা সজললাই দুৰাচাৰিয়ে দিয়ে দি হায়ৰে মানৱৰ মন হায়ৰে মানৱৰ মন ইতিমধ্যে দেৱজিতে কৈছে জীৱন সেইটো আৰু মোক ক'বই নালাগে সুন্দৰ ইয়াৰ কথা সুৰ সুন্দৰ ইয়াৰ কথা আৰু মই সাধাৰণতে গান চানত বৰকৈ মোৰ ওলোৱা নহয় তেনেকৈ কিন্তু যেতিয়া মোক কৃপালে এই গানটোৰ কথা ক'লে তেতিয়া মই বোলো কৃপাল মোৰ মুখত ভাল লাগিব জানো বোলে নহয় ভাল লাগিব আৰু যেতিয়া গোটেইখিনি কথা ক'লে মাতৃ আৰু পুত্ৰ মাত্ৰ অভাৱত স্বভাৱ নষ্ট হ'ব নালাগে আৰু অভাৱে অনাতনে স্বভাৱ নষ্ট কৰে অভাৱে অনাতনে স্বভাৱ নষ্ট কৰে আনৰ ভাল দেখিলেই চকু দুটা ফুৰে মই বৰ ভাগ্যৱান ল'ৰা কাৰণ জীৱনৰ প্ৰথমটো গান ডুৱেট গান গাইছোঁ মোৰ মাৰ সৈতে প্ৰথম কথা আৰু গানটো লিখিছে দিগন্ত ভাৰতী মামাই তেখেতে সুৰো কৰিছে আৰু মলয়া গোস্বামী বাইদেৱে অভিনয় কৰিছে মোৰ শিক্ষাগুৰু অসীম কৃষ্ণ বৰুৱা ছাৰে অভিনয় কৰিছে হিৰণ্য ডেকা ছাৰে অভিনয় কৰিছে গতিকে মই ভাবোঁ মোৰ কাৰণে খুব সৌভাগ্যৰ কথা আৰু মই চেষ্টা কৰিছোঁ যিমান পাৰোঁ ন্যায় দিবলৈ নিজৰ মাতেৰে আশা কৰিছোঁ ৰাইজে আঁকোৱালি ল'ব মোৰ ফালৰ পৰা ক'বলগীয়া এটাই কথা যে মই মোৰ সংস্কৃতিৰ সৈতে জড়িত এজন ল'ৰা বুলি ক'বলৈ পাই গৰ্ববোধ কৰোঁ আৰু সেই কথাটো মোৰ ঘৰুৱা পৰিৱেশে দিছে যদিও বহু ক্ষেত্ৰত সমাজৰ যি দ্বৈত চৰিত্ৰ সেই কথাটো অনুভৱ কৰিবলৈ মোৰ ঘৰুৱা পৰিৱেশ ধৰক অলপমান ভাবোঁ আৰ্থিকভাৱে হওক আৰ্থসামাজিকভাৱে হওক এটা প্ৰিভিলেজ পৰিৱেশত ডাঙৰ হৈছোঁ মই কিন্তু তথাপিও মা দেউতাই মোক সেইখিনি সুবিধা দিছে যাতে মই উপলব্ধি কৰিব পাৰোঁ বেলেগক চাই যে ডুৱেলিটি এটা আছে সমাজত এই সুযোগটোৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ দিগন্ত মামাক আৰু মই আশা কৰিছোঁ যাতে আগলৈ এনেকুৱা যিহেতু এতিয়া দায়িত্ব বাঢ়িল ইমান প্ৰথমতে যদি বিগ স্কেল প্ৰডাকশ্যন এটা কৰিব পাইছোঁ ইয়াৰ পিছত দায়িত্ব বাঢ়িল গতিকে আগলৈও ন্যায় দি যাবলৈ যত্ন কৰিম নিজৰ কামেৰে মানে মই বহুত দিন ধৰি অকণমান মানে খুব হেৰি কাম কৰি আছিলোঁ ব্ৰিজ বা হাতী বন্ধু এনেকুৱা কৰাৰ পিছত এইটো অকণমান ৰিলিফ টাইপ লাগিছে অকণমান মিউজিক ভিডিঅ' কৰিছোঁ গতিকে মোৰ কাৰণে এটা খুব চেলেঞ্জিং কাম আছে দিগন্ত দাই খুব ধুনীয়াকৈ লিখিছে আৰু যিমানখিনি আমাৰ শিল্পী আছে মলয় বাইদেউ বা হিৰণ্য দাকে ধৰি পেলাই আমাৰ যিখিনি গোটেইখিনি চিনাকি শিল্পী আৰু যথেষ্টখিনি কষ্ট কৰি পেলাই চবে কাম কৰিছে আমাৰ টেকনিচিয়ানছ যিখিনি আছে সকলোৱে খুব এনজয় কৰিছে আৰু আজি উদ্বোধন হ'ল আৰু অসমৰ ৰাইজে গানটো আদৰি ল'ব বুলি মই আশা কৰিছোঁ কুইন তালুকদাৰ বৈশ্য আৰু তেওঁৰ পুত্ৰ কৌস্তভ আৰ্য কৌস্তভ আৰু মাতৃপুত্ৰৰ দুয়োটাৰ মাজত এটা অলপ বেলেগ ধৰণৰ অলপ অগতানুগতিক প্ৰসংগৰ এটাৰ ওপৰত এই গীতটো কৰিছিলোঁ আৰু সমাজত এতিয়া মানুহৰ মনবিলাক যে কেনেকুৱা সেই কথাখিনিকে নিগেটিভিটি ক'ত ক'ত আছে নয়ৰ্থক কথাবিলাকত বেছি হেৰি মানে সময় দিয়ে সেই ধৰণৰ চৰ্চাবিলাকৰ সেই বস্তুখিনি উপস্থাপন কৰিব খোজা হৈছে আৰু শেষত গৈ তাক কেনেকৈ আমি এইটো গুচাই পেলাই ভাল সঁচা মানৱৰ মন আমি বিচাৰিম বা পাম বা সেই তাৰে অন্বেষণ
সেই সফল এটা পজিটিভ ইংগিত এটা দি পেলাই গীতটো শেষ কৰা হৈছে আৰু গীতটোৰ লগত জড়িত আটাইবোৰ কলা কুশলী খুব সুন্দৰকৈ অভিনয় কৰিছে বিশেষকৈ আমাৰ আটাই জনপ্ৰিয় অভিনেত্ৰী মলয়া বাইদেউ আছে মলয়া গোস্বামী আৰু অসীম কৃষ্ণ বৰুৱা আছে হিৰণ্য ডেকা ডাঙৰীয়া আছে এনেকৈ বহুত কেইগৰাকী আছে আৰু গীতটোক দৃশ্যায়নত ভিডিঅ'টোত কৃপাল কলিতাই খুব সুন্দৰকৈ কামখিনি কৰিছে ভিডিঅ'ৰ কামখিনি এতিয়া আটাইখিনিকে মই ইয়াৰ আজি এই উন্মোচনী সময় শুভক্ষণত অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু গীতটো ৰাইজৰ মাজলৈ যাব এটা বিশেষ ধৰণৰ গীত এটা অগতানুগতিক প্ৰসংগৰ গীত গতিকে এনেকৈ কাম কৰি থাকক আটাই ধন্যবাদ